এই উচ্ছেদ অসাংবিধানিক কাৰণ ভাৰতৰ জনতাক অসমৰ ৰাইজক অসমৰ ভোটাৰসকলক যি এতিয়া আপোনালোকে শুনিছিলে মোক কৈ আছিলে যে আমি 60 বছৰ আছো ইয়াতে 60 বছৰ আছো কান্দি কান্দি কৈ আছিলে এজন মানুহে মাত্ৰ তো হ'ব তো এজনে কৈ আছিলে যে আমি 60 বছৰ আছো গতিকে আমাক ইয়াত থাকিবলৈ দিয়ক কৈছে যে চৰকাৰক যদি মাটি লাগে আমি মাটি দিম কিন্তু এনেকে আমাক অত্যাচাৰ কৰিব নালাগে এই গোটেই বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে গুৱাহাটী উচ্চ ন্যায়ালয়ে 3টা ষ্টে অৰ্ডাৰ দিছে যে এতিয়া উচ্ছেদ কৰিব নালাগে তাৰ পাছতো বেআইনীভাৱে এই উচ্ছেদ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চলাইছে এটো অকল সংখ্যালঘুৰ ওপৰত একদম দাদাগিৰি এটো সংখ্যালঘুৰ বিৰুদ্ধে এটা শত্ৰুতা তাৰ বাহিৰে আন একো নহয় সেইকাৰণে এই সময়ত ৰাইজৰ বিপদৰ সময়ত মই এটা খবৰ ল'বলৈ আহিছো ৰাইজকো এটা কথা কৈ দিছো মই খবৰ ল'বলৈ আহিছো কোনেও গণ্ডগোল কৰিব নোৱাৰিব মই ধুনীয়াকে কথাখিনি পাতি দিম ইতিমধ্যে মই ডিসিক কৈ দিছো আৰু ইতিমধ্যে মই চিফ মিনিষ্টাৰৰ লগতো আজি ৰাতিপুৱা কথা পাতিছো চিফ মিনিষ্টাৰক মই স্পষ্টকৈ কৈছো যে আপুনি 500 বিঘা মাটি দিব লাগে কাৰণ ইয়াৰ পৰা মোৰ ওচৰলৈ মানুহ গৈছিলে ইয়াৰ পৰা বহুতখিনি মানুহ গৈছিলে গুৱাহাটীলৈ যাওঁতে তেওঁলোকে মোক কৈছিলে যে আপুনি এবাৰ ৰিকুৱেষ্ট কৰক যে চিফ মিনিষ্টাৰক যে মাটি 500 বিঘা দি দিলে হ'ব ঠিক আছে মই চিফ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিছো চিফ মিনিষ্টাৰে কৈছে যে ডিচিৰ লগত তুমি আলোচনা কৰি লোৱা মই আজি ডিচিক ইতিমধ্যে কৈছো ডিচিও কৈছে যে মোক এখন মেমৰেণ্ডাম এখন চিঠি দি দিব লাগে মই কথাটো টেকল কৰিম আৰু 500 বিঘা মাটি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিম গতিকে মই চেষ্টা কৰিম আপোনালোকৰ কাৰণে চেষ্টা কৰিম আপোনালোক কোনো আবেগিক নহব উত্তেজিত নহব গণ্ডগোল নকৰিব মই চেষ্টা কৰি দিম আপোনালোকৰ ইয়াত 500 বিঘা মাটি একেলগতে মানুহখিনি বহিবৰ কাৰণে 500 বিঘা মাটি ডেৰ কথা মানকে পৰাকে এটা মাটি দিয়াৰ কাৰণে মই চেষ্টা কৰিম